এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ গুৱাহাটী চহৰখন জুবিনময় হৈ পৰিছে। সমগ্ৰ গুৱাহাটী মহানগৰ জনসমুদ্ৰত পৰিণত হৈছে। শিকলি ছিঙি তুমি যাব নোৱাৰা জনসমুদ্ৰই যেন তাকেই ক'ব বিচাৰিছে। জুবিন গাৰ্গে মানুহৰ অন্তৰত বাস কৰিছিল। জুবিনৰ কণ্ঠই লাখ লাখ মানুহক শান্তি দিছিল, লাখ লাখ মানুহক অনুপ্ৰাণিত কৰিব পাৰিছিল। আজি এই জনসমুদ্ৰৰ পৰা আমি সকলোৱে গম পাইছোঁ যে মানুহ কিমান ভাল পাইছিল জুবিন গাৰ্গক। তেওঁ ৰাজনীতিত জড়িত নাছিল, ৰাজনীতি ভাল পোৱা নাছিল, তেওঁৰ আছিল অগণন ভালপোৱা অনুৰাগী। গুৱাহাটীত জনসমুদ্ৰময় পৰিৱেশ, গুৱাহাটীত ঠাই নোখোৱা হৈছে। চৌদিশে মানুহ আৰু মানুহ। এটা পলক চাবলৈ, জুবিন গাৰ্গৰ মুখখন দেখিবলৈ লাখ লাখ অনুৰাগী ভিৰ কৰিছে। বহু লোক আহত হৈছে। প্ৰচণ্ড গৰমত বহু লোক আহত হোৱা পৰিলক্ষিত হৈছে। প্ৰিয় শিল্পীগৰাকীক এটা পলক প্ৰাণ ভৰি চোৱাৰ হেঁপাহত ভিৰ কৰিছে লাখ লাখ গুণমুগ্ধ অসমবাসীৰ মৰমৰ জুবিনৰ কাষত অগণন অনুৰাগী। আজি জুবিনৰ আত্মাই হয়তো শান্তি পাইছে। তেওঁ জীয়াই থাকিলে তেওঁ নিজকে ধন্য বুলি অনুভৱ কৰিলেহেঁতেন যে কিমান মানুহে তেওঁক ভাল পাইছিল, কিমান মানুহৰ অন্তৰত তেওঁ আছিল। জুবিনক হেৰুৱাই আজি সকলো মৰ্মাহত হৈ পৰিছে। এই সময় বৰ অসহনীয়। কোনোৱে কেতিয়াও নভবা এক সত্যৰ সৈতে মুখামুখি হৈছে সকলো। অকালতে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই শোকত ভাগি পৰিছে প্ৰতিজন জুবিন অনুৰাগী। সমানেই আৱেগিক হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী। হিমন্ত বিশ্ব শৰ্মাই বহুবাৰ কৈছে যে মই জুবিনৰ অনুৰাগী। জুবিনক কোনে ভাল পোৱা নাছিল, সকলোৱে ভাল পাইছিল। ৰাজ্যৰ চুকে কোণে বাজিছিল জুবিন গাৰ্গৰ গান। জুবিনৰ গীত বুলি ক'লেই এক নতুনত্ব অনুভৱ কৰিছিল। বিহু বুলি ক'লেই জুবিনৰ গান বাজিছিল। আজি এটা পলক চাবলৈ লাখ লাখ ভক্তই ভিৰ কৰিছে গুৱাহাটীত।